জয় হিন্দ দোস্ত ফ্ৰম আছাম হোমগাৰ্ড। কি খবৰ আপোনালোকৰ? যদি ভাল তেনেহ'লে কমেণ্ট যোগে জনাব, আৰু যদি বেয়া তেতিয়াহ'লেও কমেণ্ট যোগে জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। যোৱাকালি মই ফেচবুক চাই থাকোঁতে এটা পোষ্ট পালোঁ আৰু ভাবিলোঁ পোষ্টটো মই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ। পোষ্টটো এনেকুৱা ধৰণৰ, আপোনালোকে স্ক্ৰীণত চাই লওক। কোন জিলাৰ হয় মই বৰ্তমান যোৱাকালিলৈকে মই গম পোৱা নাছিলোঁ, কিন্তু পিছত গম পালোঁ যে এইটো গোৱালপাৰা জিলাৰ হয়। তো চাওক, এইজন এজন গৃহৰক্ষী জোৱান, নামটো মই কি নাজানো, আৰু লগত আমাৰ পুলিচ বিষয়া এজনো আছে, যিহেতু ট্ৰেফিক চম্ভালি আছে তেখেতলোকে। আৰু এটাই বেয়া লাগিলে, ইমান গৰমত সেই গৃহৰক্ষী জোৱানজনে ইমান কষ্ট কৰিছে। চাওক, ট্ৰেফিক ইমান সুন্দৰকৈ চম্ভালি আছে, ভাবিব লগা কথা। মনত দুখ লাগে যেতিয়া আমাৰ চাকৰিটো নিয়মীয়াকৰণ নহয়, আৰু তাৰ উপৰিও ইমান গৰমত ৰ'দত সেই খাকী ড্ৰেছযোৰ পিন্ধিলে বহুত গৰম লাগে। তো তাৰ স্বত্বেও তেখেতে ইমান কষ্ট কৰি ট্ৰেফিকটো চম্ভালি আছে, আৰু আশে পাশে যিমান মানুহ আছে সকলোৱে তেখেতক চাইছে আৰু কিছুমানে হাঁহিছেও, তেখেতৰ কাৰনামাবিলাক দেখি। কিন্তু চাওক, আমাৰ গৃহৰক্ষী জোৱান এতিয়ালৈ ইমান পিছ পৰি থকা নাই। আমাৰ গৃহৰক্ষী জোৱান বহুত সততাৰে কাম কৰে, ডিউটি কৰে। তাৰে প্ৰমাণ আপোনালোকে চাই লওক। ইমান কষ্ট কৰি তেখেতে ডিউটি কৰিছে সেই ৰ'দত, প্ৰখৰ ৰ'দত, আৰু ওচৰ যিমানবিলাক মানুহ আছে সকলোৱে চাইছে ঘূৰি ঘূৰি। কিন্তু কথা হ'ল কি, আমাৰ অসম চৰকাৰে আমাৰ গৃহৰক্ষী জোৱানৰ বিষয়ে অকণমান চিন্তা চৰ্চা কৰিলে ভাল হয়। কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান অসমৰ উন্নয়ন কৰি আছে, তাৰ মাজতে যদি আমাৰ গৃহৰক্ষী জোৱানৰো কিবা এটা অকণমান উন্নয়ন কৰি দিয়ে, তেতিয়াহ'লে বহুতৰে পৰিয়ালক সকাহ পাব। আৰু সেইজন গৃহৰক্ষী জোৱানলৈ মই একদম চেলুট জনাইছোঁ। তেখেতৰ নামটো কি মই নাজানো, গোৱালপাৰা জিলা বুলি মই জানিলোঁ পিছত। বেকগ্ৰাউণ্ডত চালোঁ, চাইনবোৰ্ডত গোৱালপাৰা বুলি লিখা আছে। গাড়ী নম্বৰো মই এটেচ কৰিলোঁ, গাড়ী নম্বৰ 18 আছে, গোৱালপাৰা জিলাই হয়। তেখেতলৈ মই একদম দিলছে চেলুট। এনেকৈ কষ্ট কৰি যাওক আমাৰ গৃহৰক্ষী জোৱান, কিন্তু কোনো কামতে কম নহয়। আছে 100%ৰ ভিতৰত 20% অলপ বেয়া থাকে, তো সংগই বেয়া কৰে, আৰু কিছুমান মজবুৰিটো কৰিবলগীয়া হয়। তো সেইটো বাদ দিয়ক। আমাৰ যিখিনি গৃহৰক্ষী জোৱানে ইমান কষ্ট কৰি আছে সততাৰে, তেখেতলোক সকলোলৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে অকণমান কিবা এটা উন্নতি কৰে, তাৰে কামনাৰে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হাততো পৰে। আৰু সেইজন গৃহৰক্ষী জোৱানলৈ মই একদম দিলছে চেলুট। ভাই, এনেকৈ ডিউটি কৰি যোৱা আগলৈও। কৰ্মই ধৰ্ম, ভাবিবলগীয়া একো নাই। যদি ভগৱানে আমাক দিয়ে তেনেহ'লে নিশ্চয় আমি কিবা এটা সুফল পাম। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু আপোনালোকে ক'ৰ পৰা চাইছে কমেণ্ট যোগে জনাবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ জয় হিন্দ, জয় ভাৰত।